নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। DME ডাক্তৰ মেডিকেল এডুকেশ্যন ফালৰ পৰা DME ফালৰ পৰা যি নন টেকনিকেল পোষ্টৰ ইতিমধ্যে 2023তে এপ্লাই হৈছিলে আপোনালোকৰ 23ত এপ্লাই হৈছিলে যদিও তেতিয়া পোষ্ট অলপ কম আছিলে, এতিয়া অলপ পোষ্ট বঢ়াই দিলে। সেইবাবে 2025ত বৰ্তমান ইতিমধ্যে এপ্লাই চলি আছে। আপোনালোকে এপ্লাই দিছে, আপোনালোকৰ 5 জানুৱাৰীৰ পৰা এপ্লাইটো দিছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 16 জানুৱাৰীলৈকে এপ্লাই কৰি থাকিব পাৰিব। ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ আপোনালোকৰ কিমান কোৱালিফিকেশ্যন লাগে নন টেকনিকেল, য'ত নেকি চিম্পুল হাই ছেকেণ্ডেৰীৰ লগতে কম্পিউটাৰ ডিপ্ল'মা যদি আছে আপোনালোকে তেতিয়াও এপ্লাই কৰিব পাৰে, বা কিছুমান পোষ্টত ডিগ্ৰী লাগে, আপোনালোকৰ কিছুমান এক্সট্ৰা কোৱালিফিকেশ্যন লাগে। সেই ভিডিঅ'টোৰ লিংক মই তলত ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো চাই যদি এনেধৰণৰ কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। মই তেতিয়া ভিডিঅ'টো কৈছিলোঁ যে আপোনালোকে এই নন টেকনিকেলৰ পোষ্টখিনি অলৰেডি যিহেতু এবাৰ এপ্লাই হোৱা, এতিয়া মাত্ৰ পোষ্ট বঢ়াই দিয়াৰ কাৰণেহে আপোনালোকে পুনৰ এপ্লাই দিছে। আৰু মই তেতিয়াই কৈছিলোঁ যে আপোনালোকৰ এক্সামো খুব সোনকালে হ'ব। টেকনিকেল যিখিনি DME গ্ৰেড 3 আপোনালোকৰ পোষ্ট আছে সেইখিনি ইতিমধ্যে এক্সাম আপোনালোকৰ এডমিট কাৰ্ডো আহিল, সেইখিনি এক্সাম আছে 12 জানুৱাৰী তাৰিখে। এতিয়া বৰ্তমান আপোনালোকৰ DME ফালৰ পৰা ডাইৰেক্ট আপোনালোকৰ এখন নটিচ দি দিলে। ইতিমধ্যে পোষ্টটো অলৰেডি এপ্লাই চলি আছে, কিন্তু আপোনালোকৰ এক্সাম ডেটটো আহি গ'ল। এক্সামটো মই তেতিয়া কৈছিলোঁ খুব সোনকালে আপোনালোক হ'ব বুলি। এক্সাম দেখিছে 16 জানুৱাৰী তাৰিখে আপোনালোকৰ 2025 16 জানুৱাৰী তাৰিখে লাষ্ট ডেট। কিন্তু আপোনালোকৰ ইয়াত যদি চাই এখন নটিচ আহিলে আপোনালোকে দেখি আছে, আছাম চেল বি হেল্ড অন 9 তাৰিখ 3 মাহ, আপোনালোকৰ মাৰ্চ মাহৰ 9 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব 2025ৰ। DME যিখিনি নন টেকনিকেল পোষ্ট আছিলে 2023ত এপ্লাই হৈছিলে, আৰু বৰ্তমানত যিখিনি যিহেতু এপ্লাই চলি আছে, আপোনালোকে যদি এপ্লাই কৰা নাই, যদি এনেধৰণৰ কোৱালিফিকেশ্যন আছে, কিমান কোৱালিফিকেশ্যন লাগে হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। লগত যদি 1 বছৰীয়া কম্পিউটাৰ ডিপ্ল'মা আছে বা এক্সট্ৰা কোৱালিফিকেশ্যন যদি আছে, ভিডিঅ'টো গৈ চাই ল'ব, ডেছক্ৰিপশ্যনত দি থ'ম মই। সেই ভিডিঅ'টো চাই আপোনাৰ সেইমতে যদি কোৱালিফিকেশ্যন আছে খুব সোনকালে এপ্লাই কৰি লওক। ছাৰ্ভাৰটো অলপ প্ৰব্লেম হৈ আছে, কিন্তু আপোনাৰ যিমান পাৰে চেষ্টা কৰক। যদি আগত আপোনালোকে মই এটা কথা কৈ দিলোঁ, যদি 23ত এপ্লাই কৰিছিলে 2023, তেন্তে আকৌ পুনৰ এপ্লাই কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। যদি 2023 কৰা নাছিলে বা বয়স হোৱা নাছিলে তেন্তে আপোনালোকে এতিয়া কৰিব পাৰে, বা তেতিয়া যদি গম পোৱা নাছিলে ভেকেঞ্চিখনৰ কথা, তেতিয়া আপোনালোকে খুব সোনকালে এপ্লাই কৰি লওক। লাষ্ট ডেট হ'ল 16 জানুৱাৰী 2025, আৰু এক্সামটো হ'ব আপোনালোকৰ নন টেকনিকেল গ্ৰেড 3 আপোনালোকৰ 9 মাৰ্চ 2025ত। আৰু ৱেবছাইট হ'ল www.dme.assam.gov.in। এই নটিচখন ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেল যিটো আছে তাতো জইন হৈ ল'ব, তাতো মই দি থ'ম। তাৰ পৰা নিজেও ভালদৰে পঢ়ি চাই ল'ব পাৰিব। আৰু ইনষ্টা আইডিটো দিছোঁ, ফ'ল' কৰি ৰাখিব। আগৰ কোৱালিফিকেশ্যন কিমান লাগে, বয়স কিমান লাগে, দৰমহা কিমান পাব, সেই ভিডিঅ'টো চাই ল'ব তলৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা। ধন্যবাদ।